হিসাবে ফুটপাথৰ তিনিচুকীয়া ফুটপাথৰ প্ৰশ্ন কৰিছে। এই আমাৰ ফুটপাথবিলাক নিৰ্মাণ হৈছিলে বহু উচ্চ আকাংক্ষা লৈ এটা ভাল আমি চিন্তা কৰিছিলোঁ যে আমাৰ তিনিচুকীয়াত এটা ভাল ফুটপাথ আমি পাম, কিন্তু এইবিলাক কি হৈছে, ফুটপাথবিলাক অতি নিম্নমানৰ হৈছে আৰু য'তে ত'তে ভাঙি খহি পৰিছে। তাৰমানে ফুটপাথ দি আমি ছাত্ৰ ছাত্ৰীবিলাক যোৱাৰ কাৰণে এটা নিৰাপদ জেগা হয়। স্থানীয় আমাৰ বাসিন্দা আমাৰ নাগৰিকবিলাকে ফুটপাথ দি গৈ নিৰাপদ অনুভৱ কৰে, কিন্তু আমাৰ এইবিলাক ফুটপাথ কিছুমান আজি ইমান জাবৰ জোঁথৰ হৈ থাকে, ক'ৰবাত মাজে মাজে ক'ৰবাত আপোনাৰ আৰু কালভাৰবিলাক ভাঙি থাকে, উল্টা আৰু বিপদজনক হৈ পৰিছে। গতিকে মই ভাবোঁ যে আমাৰ তিনিচুকীয়া মিউনিচিপাল কৰ্পোৰেশ্যন, তিনিচুকীয়া প্ৰাধিকৰণে এইবোৰ বস্তুত সিদ্ধান্ত, এই বস্তুবিলাকক ভালকৈ চালি জাৰি চাব লাগে আৰু এইবিলাক অতি নিহাৰিকৈ ৰাখিব লাগে। মাজে মাজে এইবিলাকৰ তদাৰকী কমিটি এখন থাকিব লাগে, তদাৰকী কমিটিৰ দ্বাৰা এইবিলাক নিয়ন্ত্ৰণ কৰিব লাগে। তেতিয়াহে আমাৰ এই চৰকাৰী পুঁজিৰ সফল ৰূপায়ণ হয় লাগিব। আৰু এইবোৰ পইচাত আমাৰ নিজৰো অৱদান আছে, আমি ইয়াত কণ্ট্ৰিবিউশ্যন কৰি থাকোঁ। সেইখিনিয়ে মই ক'বলগীয়া। হিচাপে ফুটপাথৰ তিনিচুকীয়া ফুটপাথৰ প্ৰশ্ন কৰিছে। এই আমাৰ ফুটপাথবিলাক নিৰ্মাণ হৈছিলে বহু উচ্চ আকাংক্ষা লৈ এটা ভাল আমি চিন্তা কৰিছিলোঁ যে আমাৰ তিনিচুকীয়াত এটা ভাল ফুটপাথ আমি পাম, কিন্তু এইবিলাক কি হৈছে, ফুটপাথবিলাক অতি নিম্নমানৰ হৈছে আৰু য'তে ত'তে ভাঙি খহি পৰিছে। তাৰমানে ফুটপাথ দি আমি ছাত্ৰ ছাত্ৰীবিলাক যোৱাৰ কাৰণে এটা নিৰাপদ জেগা হয়। স্থানীয় আমাৰ বাসিন্দা আমাৰ নাগৰিকবিলাকে ফুটপাথ দি গৈ নিৰাপদ অনুভৱ কৰে, কিন্তু আমাৰ এইবিলাক ফুটপাথ কিছুমান আজি ইমান জাবৰ জোঁথৰ হৈ থাকে, ক'ৰবাত মাজে মাজে ক'ৰবাত আপোনাৰ আৰু কালভাৰবিলাক ভাঙি থাকে, উল্টা আৰু বিপদজনক হৈ পৰিছে। গতিকে মই ভাবোঁ যে আমাৰ তিনিচুকীয়া মিউনিচিপাল কৰ্পোৰেশ্যন, তিনিচুকীয়া প্ৰাধিকৰণে এইবোৰ বস্তুত সিদ্ধান্ত, এই বস্তুবিলাকক ভালকৈ চালি জাৰি চাব লাগে আৰু এইবিলাক অতি নিহাৰিকৈ ৰাখিব লাগে। মাজে মাজে এইবিলাকৰ তদাৰকী কমিটি এখন থাকিব লাগে, তদাৰকী কমিটিৰ দ্বাৰা এইবিলাক নিয়ন্ত্ৰণ কৰিব লাগে। তেতিয়াহে আমাৰ এই চৰকাৰী পুঁজিৰ সফল ৰূপায়ণ হয় লাগিব। আৰু এইবোৰ পইচাত আমাৰ নিজৰো অৱদান আছে, আমি ইয়াত কণ্ট্ৰিবিউশ্যন কৰি থাকোঁ। সেইখিনিয়ে মই ক'বলগীয়া। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।